ব্রত ভঙ্গ কারণ জনিত শ্রী শ্রী বিষ্ণু দেবতার চরণে প্রাচিত্যাদি কর্মণি তামহং বিনে আগতৰ ফুলখিনি কুখিনি ইয়াত দিয়া কুডাল লৈ আহা খেৰডাল লৈ আহা তাত দিয়া অলপ জল দিয়া এতিয়া এইখন এৰি দিয়া এৰি দিয়া আস্পনাৰ্থং জলন্ত হৈছে তাৰপৰা তুলসী পাত আনা এই আগত দি আছে তুলসী এইবিলাক তাৰপৰা তুলসী পাতে দি এইটো অলপ পানী অপবিত্ৰ পবিত্ৰ বা সৰ্ববাস্তাংগত হতি যৎপত্ৰ চুচি এতিয়া তাৰপৰা এটা ফুল দিয়া চন্দ্ৰম দেৱতায় সূৰ্যায় নমঃ দিয়া ইয়াতে দিয়া আৰু এটা দিয়া চন্দ্ৰম দেৱতা ব্ৰাহ্মণায় নমঃ আস্পনাৰ্থং জলন্ত দিয়া ফুল সমুদ্ৰ দেৱতায় ফুল লোৱা কৈল প্ৰদীপায় নমঃ কাষত থোৱা কৈল প্ৰদীপায় নমঃ কচ্ছপ প্ৰদানী ভূতাই বিৰিণ শ্ৰী গোটাই কুশ ব্ৰাহ্মণায় নমঃ ফুল দিয়া আৰু জল দিয়া আস্পনাৰ্থং জলন্তায় নমঃ তাৰপৰা তুলসী পাত এটা লোৱা লণ্ডভণ্ড কৰি আছে গা ধুবা দিম বাছা মই তোক যা দিদিকে গদি মে যা দিদিকে গদি মে যা ইয়াতে গা ধুৱাই দিম ৰ বাল লগত তোমাকো গা ধুৱাই দিম पर जा दीदी के नहा देगा पानी से नहा देगा ठंडा ठंडा पानी से नहा देगा এইটো সৰুতে গাটো আছে ইয়াতে লোৱাচোন তুলসীখিনি ইয়াত থৈছোঁ তিল চাউল দুপৰীয়া না সৰু উৰ্ঘা বুলি কোৱা নাই সৰুটোত দিয়া এইটো দিয়া আছে এইটোত দিয়া দিয়া অলপ বেছিকৈ আনা তিল চাউল বাছ হৈ গ'ল তাতে দিয়া সেই কুহৰ গাঁঠিডাল তাতে দিয়া ফুল আনা তাতে আনা বেছিকৈ তাতে জল সোমাই দিয়া অলপ উৰ্ঘাটো দিয়া উৰ্ঘাটো দিয়া বাছ হৈছে তাতে ৰখা তাতে আঘাতখান দি ধৰি থাক এই বাও হাতখান দি এইটো এটা তুলসী পাতটো ল এইটো তুলসী পাত এইটো চুই থাক ওম বিষ্ণু ভগৱান জয় যজ্ঞেশ্বৰ হৰি সৰ্বমঙ্গল মঙ্গল্য শিৱে সৰ্বাৰ্থ সাধিকে ত্ৰ্যম্বকং গৌৰী নাৰায়ণী নমস্তুতে নিত্যং বিজয়তে নিত্যং নিত্যং হৰি মাধৱ মাধৱ শ্যাম সাধৱম সৰ্বকাৰ্যেষু মাধৱম নমঃ কৈ যাবা ওম বিষ্ণু ওম তৎসৎ ওম সিদ্ধি ওম অদ্য শ্ৰী সূৰ্যা জগত্যা মাঘ মাসে মকৰ ৰাখিছে ভাস কৰি শুক্লপক্ষে একাদশীমান তীৰ্থ বেতস্মিন ভূপ্ৰদেশে বিশিষ্টপূৰ্ণে ভাৰতাক্ষে ভূপ্ৰদেশে কাশ্যপ ঋষি গোত্ৰেশ গীতালি দাস তুমি কৈ যোৱা ব্ৰত ভংগ আদ্য ঋতু কাৰণ জনিত ব্ৰত গীতালি দাস ব্ৰত ভংগ কাৰণ জনিত পাপহং ক্ষয়াৰ্থম তাৰমানে শেষ কৰিবা যি পাপ দোষ আছিল সেইটো শেষ কৰিবা ক্ষয়াৰ্থম এবি হৰ্ষিত গন্ধপুষ্প স্বপৰ্ণ তাম্বুল বাসুভি অভ্যাস কাশ্যপ ঋষি গোত্ৰায়া গীতালি দাস ভৱন্তং তামহং বিনয় সেইখিনি তাত দি দিয়া এইটো এৰি দিয়া সেই কুডাল নাহিল কুডাল ইয়াত দিব লাগিব দিয়া আৰু অলপ জল দিয়া আস্পনাৰ্থং জলন্তাং এতিয়া তাৰ পৰা এনেকৈ কৰি তিনিবাৰ আনিব লাগিব ফুলি ইয়াতে দিয়া দুখন দিয়া অন্তত বিষ্ণু পৰমত তাত দিবা অন্তত বিষ্ণু পৰম সদা পশ্চাতে সূৰ্য চক্ষু দিয়া ভগৱতে বাসুদেৱাই কাক দিছে এইটো বিষ্ণুক দিছ আৰু আনা তৎ বিষ্ণু পৰমপদম সদা পশ্চাতে সূৰ্য চক্ষু দিয়া ভগৱতে বাসুদেৱাই ল'ব আৰু দিয়া তৎ বিষ্ণু পৰমপদম সদা পশ্চাতে সূৰ্য চক্ষু দিয়া ভগৱতে বাসুদেৱাই कोई बात नहीं रहो এই তাতে উৰ্ঘাতুৰি জল লোৱা তাৰ পৰা অমাকিন সেনা ৰজত বৰ্তমান হিৰণ্ময় সবিতা আৰু থেন দেৱজাতি ভুৱননী পশ্চাত সূৰ্যাই ল'ব দিয়া তাতে থাকি অলপ সূৰ্যটো দুটিকে চাই সেৱা কৰা ওম জবা গজবা শংকা কাশ্যপ্ৰিয়া মহাৰথীং ধান্তাৰিং সৰ্বপাপ ঘ্নাং প্ৰণতে হস্মিন দিন দিবা কৰক আৰু লোৱা জল
অমতিনেত্ৰ সম্ভূতমা ভক্তং নিবেদিতং গৃহানৰ্ভং দিবাকৰং এশ্বৰ ঘৰং ৰোহিণী সহিতে স্বপত্ৰিকায় আদিত্য গ্ৰহে। কাক দিলা এইটো? গ্ৰহক দিলা, নৱগ্ৰহক। আৰু দিয়া আস্কৰাৰ্থক দিলা। দিয়া এই হাতৰ দুবৰিখিনি তাতে খুলি থোৱা তাতে। এতিয়া হাতযোৰ কৰি পেলাই সেৱা কৰা, নহ'লে আঁঠু কাঢ়ি পেলাই সেৱা কৰা। ওম পাপহং পাপকৰ্বহং পাপাত্মনং ত্ৰাহিমাং পুণ্ডৰীকাক্ষং সৰ্ব পাপ আৰু ভৱ পৰম ব্ৰহ্ম স্বৰূপং বেদগৰ্ভ জগৎময় ঈশ্বৰং তামহং বন্দে নাৰায়ণ প্ৰসিতবে শৰণং গত দীনাৰ্থ পৰিত্ৰাণ পৰায়ণে সৰ্বেশাৰ্থী হৰে দেৱী নাৰায়ণী নমস্তে। মহাপ্ৰভু বিষ্ণু দেৱতা আপোনাৰ চৰণতে হিতক সেৱিকায়। আদ্য ঋতুৰ কাৰণে আপোনাৰ চৰণত গন্ধ পুষ্প ধূপদীপ নৈবেদ্য আদি আগবঢ়াই আদি পাপৰ কৰ্মৰ কাৰণে আপোনাৰ চৰণত গন্ধ পুষ্প ধূপদীপ নৈবেদ্য আদি